নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব তাত কোনো সন্দেহ নাই আৰু বিভিন্ন অপিনিয়ন পোল বিভিন্ন আমি ধাৰণা বা বিভিন্ন কথাত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব সি এতিয়া সম্পূৰ্ণ সন্দেহৰ বাহিৰত কিন্তু মোদী ডাঙৰীয়াৰ এই দিগ্বিজয় যাত্ৰাত ভাৰতৰ এই দিগ্বিজয় যাত্ৰাত অসমে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে কোন প্ৰাৰ্থী সি কোনো ক্ষেত্ৰতে পইণ্ট অফ কনচিডাৰেশ্যন এই কাৰণেই নহয় যে প্ৰাৰ্থী যি ৰূপতে আমি চাব নাযাওঁ কিয় প্ৰাৰ্থীৰ চকুত আৰু মুখত আমি মোদীক দেখা পাব লাগিব যদি মোদী ডাঙৰীয়া থাকে তেতিয়াহ'লে প্ৰাৰ্থীৰ যিটো প্ৰতিদ্বন্দ্বিতা সেই প্ৰতিদ্বন্দ্বিতা বহুত পিছলৈ গুচি যায় এই নিৰ্বাচন মোদী আৰু ৰাহুল গান্ধীৰ নিৰ্বাচন আমিবোৰ মাত্ৰ একোটা কৰবাত যেনেকৈ এখন ড্ৰামাত বিভিন্নজনে এক্টিং কৰে আমি একোজন কৰবাত সৰু ভাৱত ভাও লোৱা একোজন আমি অভিনেতা বা ভাৱৰীয়া বা ক'ব পাৰোঁ ৰিয়েল লাইফ আমি এক্টৰ নট থিয়েটাৰিছ এক্টৰ আমি ৰিয়েল লাইফ এক্টৰ কিন্তু দ্য হিৰো অফ দ্য থিয়েটাৰ ইজ নৰেন্দ্ৰ মোদী এই গোটেই যিখন আমাৰ নিৰ্বাচনীৰ ৰণনীতি হ'ব নিৰ্বাচনৰ ফলাফল হ'ব এই গোটেইটোৰ মূল ৰূপকাৰ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁ ব্যক্তিগতভাৱে নহয় ভাৰতক বিশ্বগুৰু বনোৱাৰ কাৰণে এই গোটেই প্ৰচেষ্টা আৰু মই নিজে ভাবোঁ যোৱা 2 বছৰ 8 মাহত অসমৰ মুখ্যমন্ত্ৰী হিচাপে থাকি আৰু 2001 চনৰ পৰা মোৰ সুদীৰ্ঘ ৰাজনৈতিক পৰিক্ৰমাত মই আজি একেবাৰে কনফিডেণ্ট যদি মোদী ডাঙৰীয়াক লগত লৈ আমি আগবাঢ়িব পাৰোঁ অসম সঁচাকৈ আমি নভবা পৰিৱেশত আমি যাব পাৰিম ये इलेक्शन अपोजिशन के लिए कुछ भी नहीं है ये मोदी जी का गोल पोस्ट फ्री है जितना गोल करना है करे मोदी जी ऐसा ही है মানুহ মোদীৰ লগত আছে একদম ডাউট নকৰিব ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট শিৱসাগৰ তেজপুৰ গুৱাহাটী শিলচৰ এইবিলাকতো য'ত নেকি আমাৰ ইণ্টেলেকচুৱেল সমাজখন বাস কৰে বৌদ্ধিক সমাজখন বাস কৰে আৰু বাকী মই নলবাৰী মই সকলোৰে নাম আৰু 38খন 50খন চহৰৰ নাম একেলগে ক'ব নোৱাৰি নলবাৰী বৰপেটা বঙাইগাঁও যিমান ইণ্টেলেকচুৱেল মানুহ বৌদ্ধিক সমাজ যিবিলাক জেগাত পুঞ্জীভূত হৈয়ে থাকে তেওঁলোকে জানে যে ভোটটো ৰাহুলক দিম নে নৰেন্দ্ৰ মোদীক ইটছ এ ভেৰি চিম্পল মানুহৰ ডিচাইড কৰোঁতে 1 মিনিটো সময় নালাগে যে ৰাহুলক প্ৰধানমন্ত্ৰী পাতিম নে মোদীক প্ৰধানমন্ত্ৰী পাতিম গতিকে মানুহে মোদীক পাতিম সেই শব্দটো ডিচাইড কৰোঁ থাকোঁতে তেওঁলোকে 1 মিনিটো নলয় আমিতো এটা জাষ্ট ছাইড এক্টিং